জুবিনদাৰ ৰিপোষ্টমৰ্টমৰ ৰিপৰ্টটো যে ৰাজহুৱা নকৰোঁ বুলি ক'লে কিয় মুখ্যমন্ত্ৰী মহোদয় ভয় খাইছে নেকি আপোনাৰ ঘনিষ্ঠ বন্ধুকেইজনক অসমৰ ৰাইজে শেষ কৰিব বুলি যদি ভয় খোৱা নাই আপুনি ডাইৰেক্ট ৰাজহুৱা কৰিব লাগে আদালতত গৈ পেলাই চাব পাৰিব এতিয়া অসমৰ ৰাইজৰ ঠাইত প্ৰমাণ আছে কোনে কেনেকৈ জুবিনদাক হত্যা কৰিছে এতিয়া অসমৰ ৰাইজে চাব বিচাৰিছে ৰিপোষ্টমৰ্টমৰ ৰিপৰ্টটোত আপুনি আৰু এইটোতো ধেমালি কৰি আছে শ্যাম কানু মহন্ত আপোনালোকৰ লগত ঘনিষ্ঠ এতিয়াতো গম পাইছোঁ যে এইটো সিদ্ধাৰ্থও বিজেপিৰ বোলে এজন নেতা আছিল সেইকাৰণে কেছটো মানে ইমান ধেমেলীয়া কৰি আছে নেকি এতিয়াতো আপোনালোকে হত্যাকাৰীক পূজাৰো ছুটি দি দিছে ৰেহাই দি দিছে যে পূজাকেইদিন ভালদৰে পূজা চাওক তাৰপিছত 6 তাৰিখে আহিব আৰু ইমান ডাঙৰ কেছ নহয়তো আহিব পাৰিব লাহে লাহে এতিয়া আমি ৰাইজক একো দেখুৱাই নাই আমি ৰজা যিহেতু আমি বিচাৰিলে ন্যায় দিয়াবও পাৰোঁ নিদিয়াবও পাৰোঁ লাগিলে কোনোবাই প্ৰতিবাদ কৰক বা নকৰক সেনেকুৱাই হৈছে বেলেগ নহয়